নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ ক্লাছ 6ৰ লেচন নম্বৰ 1। আৰু তোমালোকে জানাই হয়তো যে বা যিসকলে নাজানা জানি লোৱা, এইবাৰ ক্লাছ 6ৰ এই কিতাপটো অলপ চেঞ্জ কৰিছে। আগৰ যিখন কিতাপ আছিল সেই কিতাপখন এনেকুৱা অলপ তাতকৈ অলপ বস্তু বেলেগ নতুন দিছে আৰু তোমালোকে এই পাঠটি অলপ পঢ়িলে বুজি পাবা, আগৰ পৰা বেছি ডিফাৰেণ্টো নহয় হা। তো তোমালোকে চোৱা অলপ। এবাৰৰ নামটো হৈছে কি, সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় ষষ্ঠ শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ্যপুথি। ঠিক আছে, আৰু মই তোমালোকক আজি পঢ়াব গৈ আছোঁ ছাত্ৰ ছাত্ৰীসকল পাঠ নম্বৰ 1। আৰু পাঠ নম্বৰ 1 কি আছে যে নাম হৈছে কি, পাঠ 1 আমাৰ পৃথিৱী। তো আমাৰ পৃথিৱী তোমালোকে চবেই জানা যে আমি এটা গ্ৰহত বসবাস কৰোঁ। সেই গ্ৰহটোৰ নাম হৈছে কি, আমাৰ পৃথিৱী। তো আমাৰ পৃথিৱী সম্পৰ্কে আমি এই পাঠটোত পঢ়িবলৈ গৈ আছোঁ। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহাচোন আমি চাওঁ এই পাঠত কি কি দিছে। ইয়াত কি কৈছে চোৱা, সৌৰজগতত আমাৰ পৃথিৱী। সৌৰজগতত আমাৰ পৃথিৱী কেনেকুৱা সেইটো আমি চাম। আৰু ইয়াত যিটো ছবি দিছে, কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা পৃথিৱীৰ ছবি। কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা এটি ধুনীয়া পৃথিৱীৰ ছবি আমাৰ কিতাপখনত দিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, মই যিবিলাক ভেৰি ইম্পৰ্টেণ্ট হয়, য'ৰ পৰা সৰু সৰু কুৱেশ্যন হ'ব পাৰে, সেইখিনি কিন্তু মই পঢ়াই যোৱাৰ লগে লগে তোমালোকক আঁচটানি দিম। সেইখিনি তোমালোকে নিজে নোট কৰি ল'বা। আৰু ভিডিঅ'টোৰ শেষৰ ফালে গোটেই কুৱেশ্যন এনচাৰকেইটাও দিয়া আছে, সেইখিনিও তোমালোকে নিজৰ বহীত লিখি ল'বা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহাচোন আমি চাওঁ পাঠটিত কি দিছে। কৈছে সৌৰজগতত আমাৰ পৃথিৱী। কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা আমাৰ পৃথিৱীখনৰ নীলা সেউজীয়া ছবিখন কেতিয়াবা দেখিছানে? এয়া আমাৰ পৃথিৱী। আমাৰ প্ৰায় প্ৰত্যেকৰে পৰিয়াল থকাৰ নিচিনাকৈ পৃথিৱীখনৰো এটা পৰিয়াল আছে। কৈছে আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ এটা পৰিয়াল আছেনে নাই? মা দেউতা, ভাই ভনী, ককা আইতাক, খুৰা খুৰী চবক লৈ যেনেকৈ আমাৰ প্ৰত্যেকৰ নিজা এটা পৰিয়াল আছে, ঠিক তেনেকৈ আমাৰ পৃথিৱীখনৰো এটা পৰিয়াল আছে। সেই পৰিয়ালটোৰ নাম সৌৰজগত। সেই পৃথিৱীৰ যিটো পৰিয়াল আছে সেই পৰিয়ালটোৰ নাম কি? সৌৰজগত। ইংৰাজীত কি কয়? ছ'লাৰ ছিষ্টেম। ঠিক আছে, বুজি পাইছা? নেক্সট কি কৈছে চোৱা, সূৰ্য মানে ছান হৈছে এই সৌৰজগতৰ মুৰব্বী। আৰু আমাৰ সৌৰজগতৰ মুৰব্বী কোন? সূৰ্য। সূৰ্য হৈছে আমাৰ সৌৰজগতখনৰ মুৰব্বী। হিপিঠিৰ চিত্ৰ 1.2 সৌৰজগতৰ 8টা গ্ৰহ দেখুওৱা হৈছে। তেতিয়াহ'লে আমি গম পালোঁ যে সৌৰজগতৰ গ্ৰহ কেইটা? 8টা। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম হ'ল, যি 8টা গ্ৰহৰ কথা কৈছে 8টা গ্ৰহ ইয়াত নাম দিয়া আছে। বুধ, শুক্ৰ, এইটোক একাধিক্ৰমে বা ক্ৰমানুসাৰে তোমালোকে শিকি ৰাখিবা, কাৰ পিছত কাৰ নাম আহে। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। ঠিক আছে, এইসমূহ হৈছে আমাৰ সৌৰজগতৰ 8টা গ্ৰহৰ নাম। এই গ্ৰহবোৰে সূৰ্যক কেন্দ্ৰ কৰি ইয়াৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে। সৌৰজগতৰ উৎপত্তিৰ সময়ৰে পৰা গ্ৰহবোৰ একোটা উপবৃত্তাকাৰ পথেৰে গতি কৰে। আৰু যেতিয়া সৌৰজগতৰ যেতিয়াৰ পৰা উৎপত্তি হৈছে তেতিয়াৰ পৰা গ্ৰহবোৰ কি কৰে? একোটা উপবৃত্তাকাৰ পথেৰে গতি কৰি থাকে। ঠিক আছে, নেক্সট কি আছে চোৱা। নেক্সট ইয়াত তোমালোকক এটা ধুনীয়া ছবি দিছে, আৰু সূৰ্য আৰু এই সৌৰজগতত যে কেনেকৈ নিজ কক্ষপথে ঘূৰি আছে, ঠিক 8টা গ্ৰহ তোমালোকক দেখাই দিছে। নেক্সট কৈছে জানো আহা। এই জানো আহা কথাখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। কি কৈছে চোৱা, সূৰ্যৰ বহিঃপৃষ্ঠৰ উষ্ণতা প্ৰায় 5600 ডিগ্ৰী চেলচিয়াছ আৰু অন্তভাগৰ উষ্ণতা প্ৰায় 1.5 কোটি ডিগ্ৰী চেলচিয়াছ। এইবিলাক তোমালোকে মনত ৰাখিবা। সূৰ্যৰ ৰশ্মি 200 কোটি ভাগৰ মাত্ৰ 1 ভাগে পৃথিৱীত আহি পায়। মানে সূৰ্যৰ যিটো ৰশ্মি, সেই ৰশ্মি 200 কোটি ভাগৰ মাত্ৰ 1 ভাগে পৃথিৱীত আহি পায়। পৃথিৱীতকৈ সূৰ্য 3.3 লাখ গুণে ডাঙৰ। পৃথিৱীতকৈ সূৰ্য কিমান ডাঙৰ? 3.3 লাখ গুণ ডাঙৰ। সূৰ্যৰ নিচিনা আকাৰত মধ্যমীয়া নক্ষত্ৰৰ আয়ুস সাধাৰণতে 1000 কোটি বছৰ। কৈছে সূৰ্যৰ নিচিনা আকাৰত মধ্যমীয়া নক্ষত্ৰৰ আয়ুস সাধাৰণতে কিমান বছৰ? 100 কোটি বছৰ।
নেক্সট পেজটো কি কৈছে নেক্সট প্ৰেগাপত কৈছে যে গ্ৰহবোৰে সূৰ্যক আৰু উপগ্ৰহবোৰে নিজ নিজ গ্ৰহক প্ৰদক্ষিণ কৰে। গ্ৰহবোৰে কি কৰে? সূৰ্যক, আৰু এই গ্ৰহবিলাকৰ কিন্তু আকৌ উপগ্ৰহ আছে। আমাৰ পৃথিৱীৰো তেনেকুৱা এটা উপগ্ৰহ আছে, সেইটো আমি ইয়াত অলপ পিছতে জানিব পাৰিম, বহুতে হয়তো জানাও। ঠিক আছে, নিজে নিজে ভাবাচোন যে আমাৰ পৃথিৱীৰ উপগ্ৰহনো কি। গ্ৰহবোৰে সূৰ্যক আৰু উপগ্ৰহবোৰে নিজ নিজ গ্ৰহক প্ৰদক্ষিণ কৰে। পথবোৰক প্ৰদক্ষিণ কৰা পথবোৰক কক্ষপথ অৰবিট বোলে। যি গ্ৰহটোৱে যি কক্ষপথত বা যি পথত গ্ৰহটোৰ প্ৰত্যেক গ্ৰহ কিন্তু নিজৰ এটা কক্ষপথ আছে, সেই কক্ষপথটো কি কৰে? ঘূৰি থাকে। তো কৈছে যে গ্ৰহবোৰে সূৰ্যক আৰু উপগ্ৰহবোৰে নিজ নিজ গ্ৰহক প্ৰদক্ষিণ কৰা পথবোৰক, যিটো পথ তাক বোলে অৰবিট, কক্ষপথ বোলে। সৌৰজগতত গ্ৰহ আৰু নক্ষত্ৰৰ উপৰি আৰু বহুতো সৰু বৰ সদস্য আছে। উপগ্ৰহ, ধূমকেতু বা নেজাল তৰা, উল্কা বা পপীয়া তৰা, ঘৰ্ণাপুঞ্জ আদি সেইবোৰৰ ভিতৰতে পৰে। আমি নিশাৰ আকাশত দেখা চন্দ্ৰ বা জোনটো হৈছে উপগ্ৰহৰ উদাহৰণ। আমাৰ পৃথিৱীৰ উপগ্ৰহ হৈছে কি? চন্দ্ৰ বা জোন বুলিও লিখিব পাৰা, চন্দ্ৰ বুলিও লিখিব পাৰা। বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল? বুজি পাইছা নিশ্চয়। নেক্সট কি কৈছে চোৱা, চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। চন্দ্ৰ হৈছে পৃথিৱীৰ কি? একমাত্ৰ উপগ্ৰহ। আমাৰ পৃথিৱীৰ উপগ্ৰহ কেইটা? এটাই, আৰু সেইটোৰ নাম কি? চন্দ্ৰ। এইটো এনেকৈ প্ৰশ্ন হ'ব কিন্তু মাজে মাজে। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু, যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি। তো এইটো এটা প্ৰশ্ন যে পৃথিৱীৰ পৰা আমি কিয় সূৰ্য আৰু চন্দ্ৰক একে আকাৰৰ দেখোঁ। কৈছে যে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু, সূৰ্যৰ তুলনাত কিন্তু সৰু, যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য এই দুয়োটাকে আকাৰত প্ৰায় সমান দেখি। চন্দ্ৰ যিমানটো দেখা যায়, সূৰ্য ঠিক সিমানকণেই দেখা যায়। এইটো কাৰণে কিয় দেখা যায়? যে পৃথিৱী যিহেতু ওচৰত। ঠিক আছে, কৈছে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু, এই কথাটো মনত ৰাখিবা। যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰটো কিন্তু পৃথিৱীৰ যথেষ্ট ওচৰত আছে, সেইকাৰণে চন্দ্ৰ আৰু সূৰ্য দুয়োটাই কি হয়? একেই দেখা যায়। তাৰপিছত কৈছে চোৱা, বুধ আৰু শুক্ৰ গ্ৰহক বাদ দি আন গ্ৰহসমূহৰ 2 বা ততোধিক উপগ্ৰহ আছে। মানে বুধ আৰু শুক্ৰ গ্ৰহক বাদ দি। তো ইয়াত চোৱা, তোমালোকক কি কৈছে যে বুধ গ্ৰহ আৰু উপগ্ৰহৰ সংখ্যা, পৃথিৱীৰ কেইটা গ্ৰহ? এটা, মংগলৰ 2টা, বৃহস্পতিৰ 67, শনিৰ 53, ইউৰেনাছ 27, নেপচুনৰ 13টা। কিন্তু বুধ আৰু শুক্ৰ গ্ৰহ দুইটাৰ নাম আছেনে ইয়াত? নাই, মানে এওঁলোকৰ কি উপগ্ৰহ? কৈছে বুধ আৰু শুক্ৰ গ্ৰহক বাদ দি আন গ্ৰহসমূহৰ 2 বা ততোধিক উপগ্ৰহ আছে। মানে এই 2 গ্ৰহৰ কোনো ধৰণৰ উপগ্ৰহ নাই। ঠিক আছে, যে কোন কোন গ্ৰহৰ কোনো ধৰণৰ উপগ্ৰহ নাই, তেতিয়া কি ক'বা? বুধ আৰু শুক্ৰৰ কোনো ধৰণৰ উপগ্ৰহ নাই। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল। নেক্সট পেজ চোৱা। নেক্সট তোমালোকৰ কিন্তু কি কৰিছে? অনুশীলনী 1 বুলি দিছে। আগৰ যিখন ক্লাছ 6ৰ কিতাপ আছিল, সেই কিতাপখনত সদায় কিন্তু অনুশীলনীখিনি লাষ্টত দিয়ে। কিতাপ একদম পাঠটো শেষ হৈ যোৱাৰ পিছত পাঠৰ লাষ্টত থাকে। কিন্তু এবাৰ কি হৈছে, এই মাজে মাজে তোমালোকক সৰু সৰুকৈ অনুশীলনী 1, 2, 3, 4 এনেকৈ ভাগ কৰি দিছে। তো প্ৰশ্ন দিছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। সূৰ্যৰ পৰিয়ালটোৰ নাম কি? মই কৈ দিলোঁ অলপ আগত, সৌৰজগত। পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? চন্দ্ৰ বা জোন। সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এনেকৈ ধুনীয়াকৈ মই কিন্তু এই গোটেইখিনি এনচাৰ কিন্তু লাষ্টত লিখি দিছোঁ ধুনীয়াকৈ। তোমালোকে ভিডিঅ'টো একদম শেষৰ ফালে চাবা। এই ভিডিঅ'টিৰ শেষৰ ফালত চালে তোমালোকে এইটো গম পাই যাবা। ঠিক আছে, লিখি ল'ব পাৰিবা। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটা কিয় সমান দেখা যায়? যিহেতু চন্দ্ৰ পৃথিৱীৰ বহুত ওচৰত আছে, সেইকাৰণে। এই প্ৰশ্নৰ উত্তৰখিনি কিন্তু মই ধুনীয়াকৈ লিখি দিছোঁ। এতিয়া নেক্সট পেৰাগ্ৰাফটো পঢ়ি চাওঁ। কি কৈছে যে পৃথিৱীৰ আকাৰ আৰু আকৃতি। তোমালোকে নিশ্চয় গোলক দেখিছা। পৃথিৱীৰ আকৃতিৰ ধাৰণা পাবলৈ গোলক ব্যৱহাৰ কৰা হয়। গোলক হ'ল বৃহৎ পৃথিৱীখনৰ এটা ক্ষুদ্ৰ আৰ্হি বা নমুনা।
তো গোলক কি? গোলক হৈছে বৃহৎ পৃথিৱীখনৰ এটা ক্ষুদ্ৰ আৰ্হি বা নমুনা। গোলক আকৃতিত ঘূৰণীয়া। গোলক আকৃতিত কি আকৃতিৰ হয়? যেনেকুৱা ত্ৰিভুজ, চাৰিকোণীয়া, কোনটো হয়? গোলক আকৃতিত হৈছে কি? ঘূৰণীয়া। আমি সাধাৰণতে পৃথিৱীখনক ঘূৰণীয়া বুলি কওঁ। ই পিছে সম্পূৰ্ণ ঘূৰণীয়া নহয়, উপবৃত্তকাৰ হে। পৃথিৱীৰ আকৃতি কেনেকুৱা? উপবৃত্তকাৰ বুলি ক'বা। জিঅ'ইড। ঠিক আছে, পৃথিৱীৰ আকৃতি কেনেকুৱা? উপবৃত্তকাৰ। ইয়াৰ দুয়ো মূৰ সামান্য চাপ খোৱা আৰু মাজৰ অংশ অলপ ওফন্দি উঠাৰ দৰে। আমাৰ সুবিধাৰ বাবে গোলকত পৃথিৱীখনক ঘূৰণীয়া কৰি দেখুওৱা হয়। চিত্ৰ 1.4ত পৃথিৱীৰ উপবৃত্তকাৰ আকৃতিটো দেখুওৱা হৈছে। 1.4ত কি হৈছে? পৃথিৱীৰ উপবৃত্তকাৰ যিটো আৰ্হি সেইটো দেখুওৱা হৈছে। পৃথিৱীখন আকাৰত বাৰু কিমান ডাঙৰ অনুমান কৰাচোন। তোমালোকে গণিত বিষয়ত বৃত্তৰ পৰিধি আৰু ব্যাসৰ বিষয়ে নিশ্চয় পঢ়িছা। পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। পৃথিৱীৰ পৰিধি কিমান? প্ৰায় 40,000 কিলোমিটাৰ। এইবিলাক কিন্তু সৰু সৰু প্ৰশ্ন। তোমালোকে এনেকৈ প্ৰশ্ন দিব পাৰা যে পৃথিৱীৰ পৰিধি কিমান? তো পৃথিৱীৰ পৰিধি হৈছে কিমান? প্ৰায় 40,000 কিলোমিটাৰ। নেক্সট কি কৈছে চোৱা। কৈছে 1.5ত, এইটো হৈছে 1.5ৰ ছবি। এই ছবিটো হৈছে কি? 1.5। এতিয়া 1.5টো চোৱা, এইটো ভালকৈ চাই লোৱা। আৰু এইটো হৈছে 1.4, এইটো হৈছে 1.5। দেখিছানে? কি কৈছে? 1.5ত দেখুওৱাৰ দৰে পৃথিৱীৰ উত্তৰা দক্ষিণা ব্যাস। উত্তৰ ছাইড হৈছে কোনটো জানানে? এই ওপৰৰ ফালটো হৈছে উত্তৰ আৰু এই তলৰ ফালটো হৈছে কি? দক্ষিণ। ঠিক আছে, তো কি কৈছে চোৱা। কৈছে যে উত্তৰা দক্ষিণা ব্যাস 12,714 কিলোমিটাৰ। তো এই উত্তৰৰ পৰা দক্ষিণলৈকে মাপ কিমান আছে? এইটো হৈছে ব্যাস হৈছে 12,714 কিলোমিটাৰ। আৰু পূবা পশ্চিমে ব্যাস হৈছে 12,756 কিলোমিটাৰ দীঘল। পৃথিৱীৰ পূবা পশ্চিমে ব্যাস উত্তৰ দক্ষিণা ব্যাসতকৈ 42 কিলোমিটাৰ বেছি দীঘল। অৰ্থাৎ পৃথিৱীৰ মাজ অংশটো কিছু ওফন্দি উঠা ধৰণৰ। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এতিয়া নেক্সট আমি চাম। নেক্সট কি কৈছে চোৱা। গোলকটোলৈ মন কৰা। ওপৰৰ পৰা তললৈ হেলনীয়া শলা এডাল দেখিছানে? গোলকত থকা সেই শলাডালৰ দৰে পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ কেন্দ্ৰ পাৰ হৈ যোৱা এই ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড এক্সিছ বোলা হয়। কি বুলি কোৱা হয়? ইয়াত দেখিছানে? ইয়াত এটা হেলনীয়া ৰেখা আছে। এইটো কি বুলি কোৱা হয়? মেৰুদণ্ড এক্সিছ বুলি কোৱা হয়। এই মেৰুদণ্ডডাল ওপৰৰ পিনে থকা শীৰ্ষ বিন্দুটোক উত্তৰ মেৰু বা সুমেৰু আৰু তলৰ পিনে থকা বিন্দুটোক কি বোলে? দক্ষিণ মেৰু বা কুমেৰু বোলা হয়। শলাডালৰ ওপৰত নিৰ্ভৰ কৰি গোলকটো ঘূৰাৰ দৰে পৃথিৱীখনেও নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ অনবৰত ঘূৰি আছে। গোলকত মেৰুদণ্ড বুজাবলৈ ব্যৱহাৰ কৰা শলাডালৰ দৰে আমাৰ পৃথিৱীৰ মাজেৰে বাস্তৱত কোনো শলা নাই। পৃথিৱীৰ দুয়ো মেৰু সংযোগী মেৰুডাল এডাল কাল্পনিক ৰেখাহে মাথোন। নেক্সট কি কৈছে চোৱা। গোলকটো মন কৰা। গোলকত পথালিকৈ সোঁমাজেৰে এডাল ৰেখা অংকন কৰা হৈছে। এই মাজেৰে দেখিছানে? সোঁমাজেৰে এই ৰেখাডাল দেখিছা? সোঁমাজেৰে এডাল ৰেখা অংকন কৰা হৈছে। ঠিক একেদৰে আমাৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। এই ৰেখাডালক বিষুৱ ৰেখা বুলি কোৱা হয়। মানে আমাৰ পৃথিৱীৰ সোঁমাজেৰে পূবা পশ্চিমাকৈ যিডাল ৰেখা কল্পনা কৰা হৈছে সেইটো হৈছে কি? বিষুৱ ৰেখা বুলি কোৱা হয়। নেক্সট কি কৈছে? আৰু কি কৈছে চোৱা। এই ৰেখাডালে পৃথিৱীখনক সমানে দুই ভাগত ভাগ কৰিছে। তো ইয়াৰ পৰা প্ৰশ্ন হ'ব যে কোন ৰেখাডালে আমাৰ পৃথিৱীক সমানে দুই ভাগত ভাগ কৰিছে? তেতিয়া তোমালোকে কি ক'বা? বিষুৱ ৰেখা মানে ইকুৱেটৰ আমাৰ পৃথিৱীক সমানে দুই ভাগে ভাগ কৰিছে। ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলা হয়। ইয়াৰ পৰা আমি জানিব পাৰিলোঁ যে বিষুৱ হ'ল পৃথিৱীক সমানে দুই ভাগে ভাগ কৰা এডাল কাল্পনিক বৃত্তাকাৰ ৰেখা। ঠিক আছে, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। এইবিলাক মনত ৰাখিবা। আৰু নেক্সট আছে অনুশীলনী 2। অনুশীলনী 2ৰ কুৱেশ্যন এনচাৰকেইটাও মই কিন্তু ধুনীয়াকৈ চব দি দিছোঁ। লাষ্টত তোমালোকে এইবিলাক পাই যাবা। ভিডিঅ'টো চাই থাকা, শেষৰ পিনে এনচাৰখিনি পাবা। তাৰপিছত কি কৈছে? অক্ষৰেখা। বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে। এই ৰেখাবোৰক অক্ষৰেখা বোলে। প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলা হয়।
বিষুৱ ৰেখাৰ উত্তৰলৈ থকা অক্ষৰেখাসমূহৰ মানক উত্তৰ অক্ষাংশ বুলি কোৱা হয়। এতিয়া চোৱা কি কৈছে যে প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক কি বুলি কোৱা হয়? অক্ষাংশ, লেটিটিউড বোলে। বিষুৱ ৰেখাৰ উত্তৰলৈ থকা মানে এই যে উত্তৰ ফালে যিবিলাক ৰেখা আছে উত্তৰলৈ ৰেখাসমূহক উত্তৰ অক্ষাংশ বুলি কোৱা হয়। আৰু দক্ষিণলৈ এই যে যিবিলাক দক্ষিণলৈ এই যে এইটো দেখিছেনে? দক্ষিণলৈ এনেকে এই যে ৰেখাবিলাক যে গৈছে এইবিলাক হৈছে কি দক্ষিণ অক্ষাংশ বুলি কোৱা হয়। মনত থাকিব ছাত্ৰ ছাত্ৰীসকল, ছবিবোৰ চাবা ভালকে। আৰু ইয়াত ডট ডট দি এটা মাজত বিষুৱ ৰেখাও দেখাই দিছে। তাৰপিছত কি কৈছে চোৱা, কৈছে যে দক্ষিণলৈ থকা অক্ষৰেখাসমূহৰ মানক দক্ষিণ অক্ষাংশ, সাউদাৰ্ণ লেটিটিউড বোলে। সাধাৰণতে আমি দূৰত্ব মিটাৰ, কিলোমিটাৰ আদিৰে জোখো। গোলাকাৰ পৃথিৱীৰ উপৰিভাগত অক্ষৰেখাসমূহৰ মাজত দূৰত্ব ডিগ্ৰী হিচাপে জুখি উলিওৱা হয়। ঠাই এখনৰ অৱস্থা নিৰ্ণয় কৰিবলৈ জোখ মাখৰ একক হিচাপে ডিগ্ৰীৰ লগতে কি হয় মিনিট আৰু ছেকেণ্ড ব্যৱহাৰ কৰা হয়। তোমালোকে এই বস্তুটো মন কৰিবা। এয়া যেনেকুৱা 23 ডিগ্ৰী 30 ওপৰত এটা সৰুকৈ এটা দাগ দিয়া আছে দেখিছানে? এই এটা দাগ যেতিয়া থাকিব তেতিয়া তোমালোকে কি ক'বা? মিনিট। ঠিক আছে, ইয়াত তোমালোকক ধুনীয়াকৈ কিন্তু দেখাই দিছে চোৱা, মিনিটৰ লগত এটা দাগ আৰু ছেকেণ্ডৰ লগত কি হ'ব? দুটা দাগ। যদি দুইটা দাগ থাকে তেতিয়া তোমালোকে বুজিবা ছেকেণ্ড বুলি বুজাইছে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ খুব ধুনীয়াকৈ বুজি পাইছা। বস্তুখিনি তোমালোকে লাহে লাহে বুজিবলৈ চেষ্টা কৰিবা, তেতিয়াহে ভালদৰে মনত থাকিব। নেক্সট কি কৈছে চোৱা, বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী আৰু অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ, লেটিটিউড 0 ডিগ্ৰী লেটিটিউড। বিষুৱ ৰেখাৰ অন্য এক নাম হ'ল নিৰক্ষৰেখা। বিষুৱ ৰেখাৰ অন্য আৰু এটা নাম আছে, সেইটো হৈছে কি? নিৰক্ষৰেখা। এইটো এটা ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ পৰা, যে বিষুৱ ৰেখাৰ আন এক নাম কি বা অন্য আৰু এটা নাম কি? নিৰক্ষৰেখা। ইয়েই হৈছে আটাইতকৈ দীঘল অক্ষৰেখা। বাকী অক্ষৰেখাবোৰ মেৰুৰ দিশলৈ ক্ৰমাৎ সৰু হৈ যায়। এটা কথা মনত ৰাখিবা যে প্ৰতিডাল অক্ষৰেখাই হৈছে এটা পূৰ্ণবৃত্ত। এটা কি? পূৰ্ণবৃত্ত। পূৰ্ণবৃত্ত মানে বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল? মই বুজাই দিওঁ পূৰ্ণবৃত্ত মানে কি। এই ছবিটো মন কৰা, এই ছবিটো গোলাকাৰ হয়নে নাই? এতিয়া তোমালোকক কিতাপত কি কৰিছে? গোলকৰ এটা পৃষ্ঠহে দেখাব পাৰিছে, আনটো পৃষ্ঠটো দেখাব পৰা নাই। তেতিয়াহ'লে কি হ'ব? এতিয়া আমি যদি এনেকৈ মই যদি এটা গোল কৰোঁ তেতিয়াহ'লে এইটো কি হ'ল? মাজত যদি ভাগ কৰি দিওঁ এতিয়া পিছফালৰ অংশটোতো দেখা নাযাব, তোমালোকে এই অংশটোহে দেখা পাবা। ঠিক কিন্তু আচলতে এইটো এটা বৃত্ত, গোলাকাৰ হয়নে নাই? ঠিক পৃথিৱীৰো এইটোৰ সেই পিছফালে কিন্তু আৰু এটা প্ৰত্যেকটোৰ এনেকুৱা গোল গোল দাগ আছে। তো সেইকাৰণেই কৈছে যে এটা পূৰ্ণবৃত্ত। পূৰ্ণবৃত্ত মানে হৈছে সম্পূৰ্ণ বৃত্ত। বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল? এইবিলাক সৰু সৰু কথা বুজিবা। নেক্সট কি কৈছে চোৱা, কৈছে যে কিন্তু দুই মেৰুত বৃত্তাকাৰ অক্ষৰেখা একোটা বিন্দু হৈ পৰেগৈ। পৃথিৱীৰ উত্তৰ মেৰুৰ কৌণিক মান, পৃথিৱীৰ উত্তৰ মেৰুৰ কৌণিক মান কিমান? পৃথিৱীৰ উত্তৰ মেৰুৰ কৌণিক মান হৈছে 90 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ মেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ। এছ 90 ডিগ্ৰী, এছ মানে চাউথ, 90 ডিগ্ৰী এন মানে হৈছে নৰ্থ। নেক্সট কি কৈছে চোৱা, গোলক এটাত প্ৰতিডাল অক্ষৰেখা অংকন কৰা বা দেখুওৱাটো সহজ নহয়। সেয়েহে বিষুৱ ৰেখাৰ উত্তৰে আৰু দক্ষিণে কেইডালমান প্ৰধান অক্ষৰেখাৰ কথা প্ৰায় উল্লেখ কৰা হয়। সেই অক্ষৰেখা কেইডাল হ'ল কৰ্কটক্ৰান্তি ৰেখা, ট্ৰয়পিক অফ কেঞ্চাৰ আৰু মকৰক্ৰান্তি ৰেখা, ট্ৰয়পিক অফ কেপ্ৰিকৰ্ণ আৰু সুমেৰু বৃত্ত, আৰ্কটিক চাৰ্কল আৰু কুমেৰু বৃত্ত। ঠিক আছে, এণ্টাৰ্কটিক চাৰ্কল। তো এইবিলাক তোমালোকক খুব ধুনীয়াকৈ দি দিছে আৰু কোনটোৰ মান কিমান হ'ব সেইটো দেখাই দিছে। অনুশীলনী 3 এইখিনিৰ উত্তৰো মই তোমালোকক দি দিছোঁ ভিডিঅ'ৰ শেষত, তোমালোকে চাবলৈ পাবা। নেক্সট কি কৈছে, দ্ৰাঘিমা ৰেখা। দ্ৰাঘিমা ৰেখা কি? এতিয়া আমি দ্ৰাঘিমা ইমান সময় বিষুৱ ৰেখা পঢ়িলোঁ, অক্ষৰেখা পঢ়িলোঁ, এতিয়া আমি দ্ৰাঘিমা ৰেখাও পঢ়িম। ঠিক আছে, কি কৈছে চোৱা, অক্ষৰেখাৰ সহায়ত পৃথিৱীৰ কোনো এখন ঠাইৰ বিষুৱৰ পৰা কিমান উত্তৰত বা দক্ষিণত আছে সেই বিষয়ে আমি জানিব পাৰিলোঁ অক্ষৰেখাৰ সহায়ত। ঠিক আছে, বিষুৱৰ পৰা, কোন ৰেখাৰ পৰা? বিষুৱ ৰেখাৰ পৰা। এই যে মাজত যিটো বিষুৱ ৰেখা আছে এই বিষুৱ ৰেখাটোৰ পৰা আমি কিমান দূৰ মানে পৃথিৱীৰ যিকোনো এটা ঠাইত কিমান উত্তৰত কিমান আছে দক্ষিণ সেইটো আমি জানিব পাৰোঁ। এতিয়া আমি দ্ৰাঘিমা ৰেখাৰ পৰানো কি জানিম? সেইটোৱে ইয়াৰ পৰা জানিব পাম। ঠিক আছে, কৈছে চোৱা, কিন্তু ঠাইখন পৃথিৱীৰ পূব বা পশ্চিম দিশে ক'ত আছে সেইটো কেনেকৈ জানিম? এতিয়া তোমালোকে এই কথাটো মন কৰিবা,
অক্ষৰেখাৰ সহায়ত পৃথিৱীৰ কোনো এখন ঠাই বিষুৱৰ পৰা কিমানখিনি উত্তৰত আছে বা দক্ষিণত আছে সেইটো আমি জানিব পাৰিম। কিন্তু ঠাইখন পৃথিৱীৰ পূব বা পশ্চিম দিশত ক'ত আছে সেইটো আমি কেনেকৈ জানিম? সেইটো আমি দ্ৰাঘিমা ৰেখাৰ সহায়ত জানিম। এই সমস্যাৰ সমাধান কৰিবলৈ উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰি কিছুমান অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এইটো ৰেখা আকৌ চব আধা আধা, ইয়াত আহি এইটো দেখিছেনে চেণ্টাৰৰ পৰা ইয়াত আহি শেষ, আকৌ ইয়াৰ এটা আহি শেষ, এইটো কিন্তু চব আধা আধা। মানে ধৰি লোৱা এনেকৈ এটা বৃত্ত আছেতো, ইয়াৰ পৰা ঠিক এনেকৈ চেণ্টাৰৰ পৰা আৰম্ভ হৈ আধাতে শেষ হৈ যাব। ঠিক আছে, এইবিলাক হৈছে কি দ্ৰাঘিমা ৰেখা। কিন্তু অক্ষৰেখাসমূহ কি আছিল? তোমালোকৰ পূৰা পূৰ্ণ বৃত্ত আছিল। ঠিক আছে, নেক্সট কি কৈছে এতিয়া চোৱা, কৈছে এই ৰেখাবোৰে বিষুৱ ৰেখা বা অক্ষৰেখাবোৰক 90 ডিগ্ৰী কোণত ছেদ কৰে। উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা এই কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰেই হৈছে কি দ্ৰাঘিমা ৰেখা। তো দ্ৰাঘিমা ৰেখা কোনফালৰ পৰা কোনফালে যায়? উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰু অৰ্ধবৃত্ত ৰেখাবোৰেই হৈছে কি দ্ৰাঘিমা ৰেখা। দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয়। এই কৌণিক মানকে দ্ৰাঘিমা অংশ বুলি কোৱা হয়, লংটিটিউড বুলি কোৱা হয়। দ্ৰাঘিমা ৰেখাসমূহৰ মাজৰ দূৰত্ব বিষুৱৰ ওচৰত সৰ্বাধিক আৰু এই দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে কমি গৈ মেৰুবিন্দুত দ্ৰাঘিমা ৰেখাবোৰ লগ হৈ যায়। 0 ডিগ্ৰী দ্ৰাঘিমাৰ ৰেখাৰ পূব দিশে 180 ডাল আৰু পশ্চিম দিশে, এইটো মনত ৰাখিবা, কি কৈছে 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ পূব দিশে 180 ডাল আৰু পশ্চিম দিশে 180 ডাল, অৰ্থাৎ মুঠতে 360 ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ইয়াৰ 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিম বা দ্ৰাঘিমা ৰেখা লগ হৈ এটা পূৰ্ণ বৃত্তৰ সৃষ্টি কৰে। এই পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকেই মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। মুখ্য দ্ৰাঘিমা ৰেখাডালে পৃথিৱীখনক পূব পশ্চিমাকৈ দুটা সমান অংশত ভাগ কৰে। পূব দিশৰ ভাগটোক পূব গোলাৰ্ধ আৰু পশ্চিম দিশৰ ভাগটোক পশ্চিম গোলাৰ্ধ বোলা হয়। সেয়ে মুখ্য দ্ৰাঘিমা ৰেখাৰ পূবৰ এখন ঠাইৰ দ্ৰাঘিমা অংশৰ লগত পূব আৰু পশ্চিম এখন ঠাইৰ দ্ৰাঘিমা অংশৰ লগত পশ্চিম W বুলি লিখা ঠাইখনৰ অৱস্থিতি বুজোৱা হয়। মন কৰিবলগীয়া কথাটো এই যে 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা প্ৰকৃততে একেডাল ৰেখাহে। ঠিক আছে, নেক্সট কি কৈছে চোৱা, কৈছে প্ৰতিডাল দ্ৰাঘিমা ৰেখাই সমান দৈৰ্ঘ্য আৰু প্ৰত্যেকেই একোটা অৰ্ধবৃত্ত। এইটো কিন্তু প্ৰত্যেকটোৰ দৈৰ্ঘ্য সমান আৰু একোটা অৰ্ধবৃত্ত। সেইকাৰণে দ্ৰাঘিমা ৰেখাবোৰৰ মান গণনা কৰিবলৈ লণ্ডনৰ গ্ৰীণউইচ মান মন্দিৰৰ ওপৰেদি যোৱা দ্ৰাঘিমা ৰেখাডালক 0 বুলি ধৰি লৈ বাকী দ্ৰাঘিমাবোৰৰ মান গণনা কৰা হয়। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত গোলকত কোনো এখন ঠাইৰ অৱস্থান সহজে উলিয়াব পাৰি। অৰ্থাৎ অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাই পৰস্পৰে কটাকটি কৰা বিন্দুৰ দ্বাৰাই ভূপৃষ্ঠৰ যিকোনো এখন ঠাইৰ অৱস্থান নিৰ্ণয় কৰা হয়। ঠিক আছে, তো তোমালোকৰ প্ৰশ্ন হ'ব কিন্তু যে কোন ৰেখাসমূহৰ সহায়ত আমি কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰোঁ। তেতিয়া তোমালোকে ক'বা যে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত আমি যিকোনো এখন ঠাইৰ অৱস্থান সহজে উলিয়াব পাৰোঁ। উদাহৰণস্বৰূপে কৈছে অসমৰ গুৱাহাটী মহানগৰৰ অক্ষাংশ 26 ডিগ্ৰী 11 মিনিট আৰু উত্তৰ আৰু দক্ষিণ অক্ষাংশ 91 ডিগ্ৰী 7 মিনিট পূব। এই ৰেখা দুডাল গোলকটোৰ যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৱে হ'ব আমাৰ পৃথিৱীখনত গুৱাহাটীৰ অৱস্থান। গুৱাহাটীৰ অৱস্থান 26 ডিগ্ৰী 11 মিনিট উত্তৰ আৰু 91 ডিগ্ৰী 7 ডিগ্ৰী পূব। ঠিক আছে, নেক্সট জানি থওঁ কথাখিনি সদায় ভেৰি ইম্পৰ্টেণ্ট হয়, এইখিনি তোমালোকে সদায় মন দি পঢ়িবা। অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল আৰু পূৰ্ণবৃত্ত। অক্ষৰেখাবোৰৰ পৰিধি মেৰুলৈকে ক্ৰমে কমি যায় কিন্তু মান বাঢ়ি যায়। উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত অক্ষৰেখাৰ মান 90 ডিগ্ৰী। কিমান ডিগ্ৰী? 90 ডিগ্ৰী। দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয়, এইবোৰ অৰ্ধবৃত্তহে। দুডাল দ্ৰাঘিমা ৰেখাৰ মাজৰ ব্যৱধান বিষুৱ ৰেখাৰ ওচৰত বেছি আৰু মেৰুৰ পিনে ক্ৰমে কমি যায়। মনত থাকিব ছাত্ৰ ছাত্ৰীসকল এইখিনি। নেক্সট চোৱা অনুশীলনী 4। এই অনুশীলনী 4ৰো মই গোটেইখিনি কুৱেশ্যন ইমান সময়ত আমি যিমানখিনি আলোচনা কৰিলোঁ সেই তাৰ পৰাই এই অনুশীলনী 4ৰ প্ৰশ্নসমূহ দিয়া হৈছে। ঠিক আছে, এতিয়া নেক্সট আমি আৰু অলপ পঢ়িম। সেইটো হৈছে কি ছাত্ৰ ছাত্ৰীসকল? পৃথিৱীৰ গতি আৰু ইয়াৰ প্ৰভাৱ। এতিয়া আমি কি পঢ়িলোঁ?
আমি প্ৰথমে সৌৰজগত পঢ়িলোঁ, তাৰপিছত আমি গ্ৰহসমূহো পঢ়িলোঁ, হয়নে নাই? সেই গ্ৰহসমূহৰ কেইটা উপগ্ৰহ আছে সেইটো আমি পঢ়িলোঁ। তাৰপিছত আমি পঢ়িলোঁ বিষুৱ ৰেখা কি, তাৰপিছত বিষুৱ ৰেখা সম্বন্ধে জানি পেলাই আমি আহিলোঁ অক্ষৰেখা। অক্ষৰেখা সম্বন্ধে জনাৰ পিছত আমি আহিলোঁ দ্ৰাঘিমা ৰেখা। এতিয়া দ্ৰাঘিমা ৰেখাৰ সম্বন্ধে আমাৰ জনা হৈ গ'ল মিনিট, ডিগ্ৰী, ছেকেণ্ড, সেই মাপসমূহো আমি জানিলোঁ। এতিয়া আমি কি আহিম? এতিয়া আহিম পৃথিৱীৰ গতি আৰু ইয়াৰ প্ৰভাৱ। পৃথিৱীটো এটা নিজ কক্ষপথেতো ঘূৰি আছে, নহয় জানো? সেই কক্ষপথৰ যিটো গতি কৰে, সেই গতিটি সম্বন্ধে এতিয়া আমি এই পাঠত নেক্সট পেৰেগ্ৰাফত পঢ়িবলৈ গৈ আছোঁ। কি কৈছে? তোমালোকে এনেকৈ মনত কৰিবা কিন্তু যে প্ৰথমে আমি কি পঢ়িলোঁ? সৌৰজগতৰ বিষয়ে পঢ়িলোঁ, তাৰপিছত গ্ৰহ নক্ষত্ৰসমূহৰ বিষয়ে পঢ়িলোঁ, তাৰপিছত গ্ৰহসমূহৰ পঢ়াৰ পিছত আমি উপগ্ৰহৰ বিষয়ে জানিলোঁ। উপগ্ৰহ জনাৰ পিছত আমি বিষুৱ ৰেখা সম্বন্ধে জানিলোঁ। বিষুৱ ৰেখা সম্বন্ধে জনাৰ পিছত আমি অক্ষৰেখা সম্বন্ধে জানিলোঁ। অক্ষৰেখাৰ সম্বন্ধৰ জনাৰ পিছত আমি দ্ৰাঘিমা ৰেখা, দ্ৰাঘিমা অংক এইবিলাক জানিলোঁ। এতিয়া আমি গতি জানিম। কি কৈছে চোৱা, তোমালোকে বাৰু জানানে যে বাস কৰা পৃথিৱীখনে লাটুম এটাৰ নিচিনাকৈ নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি অবিৰাম ঘূৰি আছে, আৰু তাৰ লগতে আমি যে মহাশূন্যত ঘূৰি আছোঁ, হয়নে? তোমালোকে সদায় ৰাতিপুৱা সূৰ্যটো পূব দিশত উদয় হোৱা আৰু গধূলি পশ্চিম দিশত অস্ত হোৱা দেখিছা, কিন্তু প্ৰকৃত কথাটো অলপ বেলেগ ধৰণৰ। আচলতে পৃথিৱীখনেহে নিজৰ মেৰুদণ্ড কেন্দ্ৰ কৰি, এইটো মনত ৰাখিবা, পৃথিৱীখনে কি কৰে? নিজৰ মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে। কোনফালৰ পৰা ঘূৰে? পশ্চিমৰ পৰা পূবলৈ ঘূৰে। সেইকাৰণে সূৰ্যটোক বিপৰীত ফালে আঁতৰি যোৱা যেন লাগে। বুজি পাইছা? কোনফালে ঘূৰে? সদায় মনত ৰাখিবা, পশ্চিমৰ পৰা পূব ফালে ঘূৰে, আৰু সেইকাৰণে কিন্তু আমাৰ ৰাতিপুৱা সূৰ্যটো পূব ফালে ওলায়, নহয় জানো? যদি পৃথিৱী পূবৰ পৰা পশ্চিমলৈ ঘূৰিলে হয়, তেতিয়া কিন্তু সূৰ্যটো আমি ৰাতিপুৱা কোনফালে দেখিলোঁ হয়? তেতিয়াহ'লে কিন্তু আমি পশ্চিম ফালে দেখিলোঁ হয়। ঠিক আছে? বিপৰীত দিশতহে সূৰ্যটো দেখা যায়। পশ্চিমৰ পৰা ঘূৰে কাৰণে পূবলৈ দেখা যায়। তাৰপিছত ইয়াত সূৰ্যৰ উদয় আৰু অস্ত হোৱাৰ এটা দৃশ্য দিছে। তাৰপিছত কি কৈছে চোৱা, সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকাৰাজ্য মিল্কৱে গেলেক্সিৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে, আনহাতে গ্ৰহবোৰেও নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি ঘূৰি থাকে। এয়াই হৈছে গতি। পৃথিৱীয়ে নিজৰ মেৰুদণ্ড কেন্দ্ৰ কৰি নিজে ঘূৰাৰ লগতে সূৰ্যকো প্ৰদক্ষিণ কৰে। এনেকৈ ঘূৰা কাৰ্যকে পৃথিৱীৰ গতি বুলি কোৱা হয়। পৃথিৱীৰ এই গতিক দুটা ভাগত ভাগ কৰা হৈছে: আহ্নিক গতি বা আৱৰ্তন গতি আৰু বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি। এইবিলাক খুব ধুনীয়াকৈ মনত ৰাখিবা। পৃথিৱীৰ গতি কেই প্ৰকাৰ? দুই প্ৰকাৰ। কি? আহ্নিক গতি আৰু বাৰ্ষিক গতি। আহ্নিক গতিৰ আন এটা নাম কি? আৱৰ্তন গতি। আৰু বাৰ্ষিক গতিৰ আন এটা নাম কি? পৰিভ্ৰমণ গতি। ঠিক আছে? মনত থাকিবতো? তাৰপিছত কি কৈছে চোৱা, আহ্নিক গতি বা আৱৰ্তন গতিনো কি? পৃথিৱীয়ে নিজ কক্ষতলৰ লগত 66°30' কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি, এইটো কিন্তু ইম্পৰ্টেণ্ট আছে, পশ্চিমৰ পৰা পূবলৈ অবিৰাম ঘূৰি আছে। পশ্চিমৰ পৰা পূবলৈ অবিৰাম ঘূৰি আছে। ই হৈছে পৃথিৱীৰ আহ্নিক গতি। মানে এই কথাটো এটা বুজিবা, মানে পৃথিৱীয়ে নিজ মেৰুদণ্ডত যিটো কেন্দ্ৰ কৰি ঘূৰি আছে পশ্চিমৰ পৰা পূব ফালে, সেইটো হৈছে আহ্নিক গতি। আৰু বাৰ্ষিক গতিটো কি পাবা কোৱাচোন ছাত্ৰ ছাত্ৰীসকল? বাৰ্ষিক গতিটো তোমালোকে কি পাবা? বাৰ্ষিক গতি হৈছে পৃথিৱীয়ে যে নিজ কক্ষপথত ঘূৰি আছে। বুজিছা? পৃথিৱীতে এনেকুৱা এটা কক্ষপথ আছেনে নাই? পৃথিৱীত যে এনেকুৱা নিজ কক্ষপথত ঘূৰি আছে, সেইটো হৈ যাব বাৰ্ষিক গতি। ঠিক আছে? আৰু পৃথিৱী যিটো নিজ মেৰুদণ্ডত ঘূৰি আছে, সেইটো হ'ব কি? আহ্নিক গতি। পৃথিৱীৰ নিজ মেৰুদণ্ডত, এইটো হ'ল ধৰা পৃথিৱী, আৰু এনেকৈ ধৰা এটা মেৰুদণ্ড আছে, হয়নে? এই যে মেৰুদণ্ডটোত যে পৃথিৱী ঘূৰি আছে, এইটো হৈছে আহ্নিক গতি। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, বুজিছা? নেক্সট কি কৈছে চোৱা, নেক্সট কৈছে যে এইদৰে এক পাক ঘূৰোঁতে কিমান সময় লাগে? 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে। মানে পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে।
দিন ৰাতি মিলি 24 ঘণ্টাত পৃথিৱীয়ে এক পাক ঘূৰে। মানে ইয়াত কিন্তু সম্পূৰ্ণ 24 ঘণ্টা নালাগে, দেখিছানে? কিন্তু দিন ৰাতি মিলি কৈছে 24 ঘণ্টাত পৃথিৱীয়ে এক পাক ঘূৰে বাবে এই গতিক আহ্নিক গতি বোলে। অৱশ্যে সকলো গ্ৰহৰে আহ্নিক গতিৰ বাবে প্ৰয়োজনীয় সময় একে নহয়। প্ৰতিটো গ্ৰহৰ ক্ষেত্ৰত এই সময় বেলেগ বেলেগ হয়। মনত ৰাখিবলগীয়া কথা যে শুক্ৰ গ্ৰহৰ গতি অতি ধীৰ। এইটো এটা ইম্পৰ্টেণ্ট। কোন গ্ৰহৰ গতি অতি ধীৰ? শুক্ৰ গ্ৰহ। আৰু ই পৃথিৱীৰ গতিৰ বিপৰীত দিশত ঘূৰে। পৃথিৱী যেনেকুৱা পশ্চিমৰ পৰা পূব ফালে ঘূৰে, কিন্তু শুক্ৰ গ্ৰহ আকৌ কি কৰে? পূব ফালৰ পৰা পশ্চিমত ঘূৰে। তাৰমানে শুক্ৰ গ্ৰহত থাকি যদি আমি সূৰ্যৰ উদয়টো চাব বিচাৰোঁ, তেতিয়াহ'লে পশ্চিম ফালেহে তাত সূৰ্য উদিত হ'ব। বুজি পাইছা? অলপ কথাবিলাক মন কৰি চাবা, বুজি পাবা। আহ্নিক গতিৰ ফলত দিন আৰু ৰাতি হয়। এইটো এটা ভেৰি ইম্পৰ্টেণ্ট। কোন গতিৰ? পৃথিৱীতো দুটা গতি আছে, এটা হৈছে আহ্নিক গতি, এটা আছে বাৰ্ষিক গতি। এতিয়া পৃথিৱীৰ কোন গতিৰ ফলে দিন ৰাতি হয়? আহ্নিক গতিৰ ফলে দিন ৰাতি হয়। পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকা বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালত কি হয়? বিপৰীত ফালত ৰাতি হয়। উদাহৰণস্বৰূপে ভাৰতত যেতিয়া দিন হয়, সেই সময়ত আমেৰিকাত কি হয়? ৰাতি হয়। অৰ্থাৎ ভাৰতত সেই সময় সূৰ্যৰ দিশত থাকে আৰু আমেৰিকাৰ সেই সময়ত সূৰ্যৰ বিপৰীত ফালে থাকে। এতিয়া তোমালোকক মই এটা সৰু এক্সাম্পল দি বুজাই দিছোঁ। চোৱা হা, তোমালোকে ধৰি লোৱা এটা গোলক লৈছা আৰু ইয়াত ধৰা সৰুকৈ এটা টৰ্চ লাইট আছে। ঠিক আছে, ধৰা ইয়াত এটা আৰু ইয়াৰ পৰা এনেকৈ পোহৰ মানে ওলাই আছে। এই টৰ্চটোৰ পৰা পোহৰ, টৰ্চ লাইটখনৰ পৰা পোহৰ ওলাই আছে। এতিয়া এই যিটো এইটো ধৰা পৃথিৱীটোক মই দুই ভাগত ভাগ কৰিলোঁ। এতিয়া এই টৰ্চৰ সন্মুখত যিখিনি ভাগ আছে গোলকটোৰ দ্বাৰা, সেই থকা দেশসমূহত কি হ'ব? দিন হৈ থাকিব, হয়নে? আৰু পিছফালতো চোৱাচোন, পিছফালে পৰিছে নেকি? পোহৰ পৰিছে? নাই পৰা। সেই পিছফালৰ অংশটো কি হৈ থাকিব? ৰাতি হৈ থাকিব। আকৌ যেতিয়া ঘূৰি ঘূৰি এইফালৰ অংশবিলাক পিছফালৰ অংশবিলাক যেতিয়া লাহে লাহে তোমালোকৰ এনেকৈ ওচৰত আহি থাকিব আৰু এই ফালটো যেতিয়া ইয়াত ঘূৰি আহি থাকিব, তেতিয়া কি হ'ব? এই জাগাৰ অঞ্চলবিলাকত দিন হৈ থাকিব আৰু সেইফালৰ অঞ্চলবিলাক ৰাতি হৈ থাকিব। ঠিক তেনেকুৱা আমাৰ ভাৰতত যেতিয়া ৰাতিপুৱা হয়, আমেৰিকাত তেতিয়া কি হৈ থাকে? তেতিয়া এন্ধাৰ হৈ থাকে, ৰাতি হৈ থাকে। বুজিছা কথাটো? ইমানেই। আশা কৰিছোঁ তোমালোকে বস্তুখিনি বুজি আছা। মই যিমান দূৰ পাৰোঁ তোমালোকক কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰি আছোঁ। খালি তোমালোকে ছাত্ৰ ছাত্ৰীসকলে অলপ ধৈৰ্য ধৰি মন দি ধুনীয়াকৈ শিকিবলৈ চেষ্টা কৰিবা। এবাৰ যদি পাঠটি ভালকৈ বুজি লোৱা নহয়, তেতিয়াহ'লে এই পাঠৰ পৰা যি ধৰণৰ প্ৰশ্ন হওক তোমালোকে কিন্তু সদায় সকলো উত্তৰ কৰিব পাৰিবা। নেক্সট কি কৈছে চোৱা, কৈছে জোৱাৰ ভাটা। এতিয়া জোৱাৰ ভাটানো কি? জোৱাৰ ভাটা আমি পঢ়িব লাগিব। কৈছে চোৱা, জোৱাৰ ভাটা মহাসাগৰৰ বুকুত সাধাৰণতে ঢৌ আৰু সোঁতৰ বাহিৰে আন এবিধ গতি দেখা যায়। সমুদ্ৰৰ পানী দৈনিক দুবাৰকৈ নিয়মিত ব্যৱধানত ওফন্দি ওপৰলৈ উঠে আৰু তাৰ পাছত তললৈ নামি যায়। এইদৰে সমুদ্ৰৰ জলৰাশি ওফন্দি উঠাকে জোৱাৰ আৰু নামি যোৱাকে ভাটা বুলি কোৱা হয়। ঠিক আছে, সমুদ্ৰৰ জলৰাশি ওফন্দি উঠাকে জোৱাৰ আৰু নামি যোৱাকে কি বুলি কোৱা হয়? ভাটা বোলা হয়। প্ৰধানকৈ চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ ফলতে সাগৰ আৰু মহাসাগৰত জোৱাৰ ভাটাৰ সৃষ্টি হয়। আহ্নিক গতিৰ ফলতো আমি সাগৰত জোৱাৰ ভাটা দেখিবলৈ পাওঁ। এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট কথা। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট হয়। নেক্সট কি কৈছে চোৱা, পৃথিৱীয়ে নিজৰ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি কৰা আৱৰ্তন গতিৰ ফলত ভূপৃষ্ঠৰ ভিন ভিন ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয়। যিহেতু পৃথিৱীৰ আৱৰ্তনৰ গতিবেগ বিষুৱ ৰেখাৰ পৰা মেৰুলৈকে ভিন্ন, সেয়েহে বতাহৰ গতিবেগৰ লগত দিশো বেলেগ হয়। নেক্সট আছে বাৰ্ষিক গতি। নেক্সট আমি কোনটো গতি পঢ়িম? বাৰ্ষিক গতি। কৈছে তোমালোকে ইতিমধ্যে জানিলা যে নিজ মেৰুদণ্ডত এক পাক ঘূৰাটো পৃথিৱীৰ 24 ঘণ্টা সময় লাগে। এইদৰে পৃথিৱী নিজে ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে এক পাক ঘূৰোতে এবছৰ সময় লাগে। ইয়াকে পৃথিৱীৰ বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি বোলা হয়। মই আগতে কৈ দিছোঁ যে নিজ কক্ষপথত ঘূৰাটো পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে নিজ কক্ষপথত ঘূৰাটো হৈছে বাৰ্ষিক গতি আৰু পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰাটো হৈছে কি? আহ্নিক গতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থা নাছা, নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন নৰ মতে পৃথিৱীক এটা বাৰ্ষিক গতি সম্পূৰ্ণ কৰিবলৈ এবছৰ মানে 12 মাহ অৰ্থাৎ 365 দিন 5 ঘণ্টা 56 মিনিট 1 ছেকেণ্ড সময় লাগে। পৃথিৱীয়ে যিটো পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটোক কক্ষপথ বোলে। পৃথিৱীৰ দৰে বাকী 7টা গ্ৰহও সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে যদিও
প্ৰতিটো গ্ৰহৰে পৰিভ্ৰমণৰ সময় বেলেগ বেলেগ। চৰি, তোমালোকৰ অলপ ডিষ্টাৰ্ব হৈ আছে। কৈছে কি চোৱা, পৃথিৱীৰ কক্ষপথ উপবৃত্তাকাৰ হোৱাৰ বাবে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব সকলো সময়ত একে নাথাকে। কৈছে যে এটা সময়ত পৃথিৱী সূৰ্যৰ নিচেই কাষ চাপি আহে আৰু অন্য এটা সময়ত একেবাৰে দূৰলৈ গুচি যায়। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 4 জুলাইৰ দিনাখন সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে। ইয়াক পৃথিৱীৰ অপসূৰ অৱস্থান বোলা হয়। 4 জুলাই তাৰিখে কি হয়, সূৰ্যৰ পৰা আটাইতকৈ দূৰত থাকে পৃথিৱীৰ অৱস্থান, সেইটো হৈছে অপসূৰ। আৰু 3 জানুৱাৰীৰ দিনা পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক কি বুলি কোৱা হয়, অনুসৰ বোলা হয়। ঠিক আছে। নেক্সট কি কৈছে চোৱা, কৈছে ইয়াত এইটো কোনটো জানুৱাৰী মাহত কিমান দূৰ থাকে, অনুসৰ অপসৰ দেখাই দিছে ইয়াত। 4 জুলাই তাৰিখে আৰু 3 জানুৱাৰী তাৰিখে সূৰ্যৰ পৰা কিমান কিলোমিটাৰ ওচৰত থাকে আৰু কিমান কিলোমিটাৰ দূৰত থাকে, এইটো তোমালোকক খুব ধুনীয়াকৈ দেখাই দিছে। নেক্সট কি কৈছে চোৱা, বাৰ্ষিক গতিৰ ফলত মাহ, ঋতু আৰু বছৰৰ পৰিৱৰ্তন হয়। আহ্নিক গতিৰ ফলত কি হয়, দিন ৰাতি হয়, আৰু বাৰ্ষিক গতিৰ ফলত কি হয়, মাহ, ঋতু আৰু বছৰৰ পৰিৱৰ্তন হয়। যিহেতু পৃথিৱীৰ কক্ষপথ ঘূৰণীয়া নহয়, উপবৃত্তাকাৰ, সেয়েহে কক্ষপথত ঘূৰি থকাৰ সময়ত সূৰ্যৰ পৰা পৃথিৱীলৈ দূৰত্ব সমান নাথাকে। গতিকে বছৰৰ সকলো সময়তে পৃথিৱীত সূৰ্যৰ পোহৰ আৰু তাপ সমানে নপৰে। বছৰৰ সকলো দিন আৰু ৰাতিৰ দৈৰ্ঘ্য সমান নোহোৱাৰ মূলতে বাৰ্ষিক গতি। ইয়াৰ একমাত্ৰ কাৰণ হৈছে উপবৃত্তাকাৰ কক্ষপথ। 1.11 লৈ ভালকৈ চোৱা, মানে ওপৰৰ তোমালোকৰ এই ছবিটোলৈ চাপ দিছে, এই ছবিটো চাইছে, এইটো এটা উপবৃত্তাকাৰ, দেখিছা ন, উপবৃত্তাকাৰ দিছে। তো এইটো ঘূৰিবলৈ যেতিয়া ওচৰত থাকে, ইয়াত যেতিয়া ওচৰত থাকিব তেতিয়া অলপ ওচৰত হৈ যে ইয়াত দূৰত থাকে, তো দিন ৰাতিবিলাক সেইকাৰণে সমান নহয়। নেক্সট কৈছে চোৱা, সাগৰীয় সোঁত, বতাহৰ গতি, তাপ আৰু বায়ুৰ চাপ পৰিৱৰ্তনৰ মূল কাৰণ হ'ল বাৰ্ষিক গতি। এইটো ভেৰি ইম্পৰ্টেণ্ট। সাগৰীয় সোঁত, বতাহৰ গতি পৰিৱৰ্তন হয়, তাপ, বায়ুৰ চাপ, এইবিলাকো বাৰ্ষিক গতিৰ ফলেই পৰিৱৰ্তন হয়। উদ্ভিদৰ বৃদ্ধি, ফল-মূল আদি বছৰৰ সকলো সময়তে একেধৰণে নোহোৱাটো বাৰ্ষিক গতিৰেই ফল। তো আমি আহ্নিক গতিৰ ফলত কি কি হয়, বাৰ্ষিক গতিৰ ফলত কি কি হয়, এইসমূহ ধুনীয়াকৈ ইয়াত পালোঁ। তো অনুশীলনী 5ৰ প্ৰশ্নখিনিও মই তোমালোকক ধুনীয়াকৈ দি দিছোঁ। এই প্ৰশ্নখিনিও তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ পাঠটো বুজি পাইছা। আৰু লাষ্টত তোমালোকক চোৱা কি কৰিছে, এটা কনচেপ্ট মেপ দি দিছে, সৌৰজগত, তাৰপিছত গ্ৰহ উপগ্ৰহ পঢ়িলা, তাৰপিছত গ্ৰহ উপগ্ৰহৰ পৰা তোমালোকে কাল্পনিক ৰেখা পঢ়িলা। যিখিনি মই অলপ আগত কৈছোঁ, কাল্পনিক ৰেখা দুইটা, অক্ষৰেখা, দাঘিমা ৰেখা আকৌ মুখ্য দাঘিমা ৰেখা, তাৰপিছত আকৌ অক্ষৰেখাৰ পৰা এই কৰ্কটক্ৰান্তি, মকৰক্ৰান্তি, কুমেৰুবৃত্ত, গতি দুটা, আহ্নিক গতি, বাৰ্ষিক গতি, এইবিলাক। আৰু শব্দৰ অৰ্থ আছে, হাতীপটি, মানে হাতীপটি হৈছে এখন তাৰকা ৰাজ্য য'ত বিশ্ব ব্ৰহ্মাণ্ডৰ অলেখ তৰা বা নক্ষত্ৰ থোপ খাই আছে। ধূমকেতু হৈছে সৌৰজগতত অস্থায়ীভাৱে সূৰ্যক পৰিভ্ৰমণ কৰা বাষ্পীয় শীতল পিণ্ডসমূহ হৈছে ধূমকেতু। আৰু উল্কা হৈছে আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত হঠাতে জ্বলি উঠা পিণ্ডবোৰেই উল্কা বা পপীয়া তৰা। গহ্বৰপুঞ্জ হৈছে মহাকাশত গ্ৰহৰ মাজত থকা কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টি। ঠিক আছে, আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ পাঠটো বুজি পাইছা। যদি আৰু নেক্সট ভিডিঅ'ত আকৌ নতুন পাঠটো লৈ আহিম। যিহেতু কিতাপখন নতুন, সেইকাৰণে মই যথেষ্ট চেষ্টা কৰিছোঁ ডিটেইলছত যাতে তোমালোকক বুজাই দিব পাৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু সকলোৱে সুস্থ থাকিবা, ভালে থাকিবা। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্ন উত্তৰখিনি ইয়াতে দি দিম, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। থেংক ইউ। তোমালোকে পাঠটোৰ ভিতৰতে পাইছাই যে অনুশীলনী 1, 2, 3, 4, 5 এনেকৈ 5টা অনুশীলনী দিয়া আছে, আৰু 5টা অনুশীলনীৰ ভিতৰত কুৱেশ্যন আছে। ঠিক আছে, আগৰ যিটো কিতাপ আছিল সেই কিতাপটো কি হৈছিলে, কিতাপৰ মাজত অলপ কুৱেশ্যন দিয়ে, আৰু পিছফালে তোমালোকৰ অনুশীলনীৰ একেলগে গোটেইকেইটা কুৱেশ্যন দিয়া আছিলে। এইটো আগৰ বছৰৰ কিতাপত আছিল, কিন্তু এই বছৰৰ কিতাপটো যি সলনি কৰিছে, সেই সলোৱা কিতাপটোতে এনেকৈ তোমালোকক প্ৰশ্ন দিছে। ঠিক আছে, তো সেইকাৰণে মই তোমালোকক অনুশীলনী 1, 2, 3, 4 কৰি ধুনীয়াকৈ কুৱেশ্যন এনচাৰকেইটা ইয়াতে দি দিছোঁ। তোমালোকে ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা, আৰু চেষ্টা কৰিবা এই গোটেইখিনি নিজে শিকিবলৈ। নোচোৱাকৈও লিখিবলৈ চেষ্টা কৰিবা, নোচোৱাকৈ লিখিলে আৰু বেছি ভাল হ'ব।
ঠিক আছে, তেতিয়া পৰীক্ষাটো খুব ধুনীয়াকৈ লিখিব পাৰিবা। বিষুৱ ৰেখাৰ কৌণিক মান কিমান হ'ব? বিষুৱ ৰেখাৰ কৌণিক মান হ'ব 0 ডিগ্ৰী। এইখিনি তোমালোকে খুব ধুনীয়াকৈ চাই মন কৰিছা। তো এইখিনি তোমালোকে খুব ধুনীয়াকৈ নিজে লিখি মেলি, ইয়াত মই ছবিও এটা এড কৰি দিছোঁ, চোৱা। এই ছবিটো ইয়াতে তোমালোকৰ এটা প্ৰশ্ন আছিলে যে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। তো ইয়াতে মই দেখাই দিছোঁ, এইটো তোমালোকৰ কিতাপৰে ছবি হয়। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত অনুশীলনী 4 আছে। 4ৰ কুৱেশ্যন এনচাৰকেইটাও মই ইয়াত খুব ধুনীয়াকৈ তোমালোকক লিখাই দিছোঁ। ঠিক আছে, তো তোমালোকে এইখিনি গোটেইখিনি তোমালোকে নিজৰ বহীত কিন্তু লিখি ল'বা হা।